নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতে জহি খহি গ'ল প্ৰায় ৫ কোটি টকীয়া নদী বান্ধ। তামাৰ হাতত নিৰ্মিত এই নদী বান্ধক লৈ শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে, যাৰ ফলত নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তেই বান্ধটোৰ কেইবাটাও অংশ জহি খহি গৈছে। বাৰিষাৰ পূৰ্বে কাম সম্পূৰ্ণ নহ'লে বৃহৎ ক্ষতিৰ আশংকা নৈপৰীয়া ৰাইজৰ। মন্ত্ৰী পীযুষ হাজৰিকাক অঞ্চলটো পৰিদৰ্শন কৰি সঠিকভাৱে কাম কৰাৰ দাবী ৰাইজৰ। কামখিনি অতি নিম্নমানৰ হৈছে, আমি যেটো প্ৰত্যক্ষ কৰিছোঁ, আপোনালোকে আছে নিশ্চয় কেমেৰা পাৰ্চনে দেখুৱাব যে কেনেকুৱা কাম হৈছে। এটা প্ৰথম এই জেঠ মাহৰ প্ৰথম বৰষুণতে ইতিমধ্যে জহি খহি গৈছে, কামখিনি সম্পূৰ্ণ নহওঁতে ইতিমধ্যে জহি খহি গৈছে। এই যেহেতু প্ৰটেকশ্যনৰ বজাৰখনৰ প্ৰটেকশ্যনৰ কাৰণে বান্ধ হৈছে, এতিয়াই প্ৰথম বৰষুণতে জহি খহি গৈছে, তেনেহ'লে গোটেই বছৰটো কেনেকৈ পাৰ হ'ব। প্ৰায় শুনামতে ৫ কোটি টকাৰ কাম আছিল। পীযুষ হাজৰিকা মহোদয় ইয়াত আহিছিল, তেখেতক আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ তেখেতে যাতে এবাৰ আহি এই কামখিনি নিজে মুখে প্ৰত্যক্ষ কৰি যায় যে কেনেকুৱা কাম হৈছে তাত।